নমস্কাৰ জিঅ'গ্ৰাফিৰ প্ৰথমটো পাৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুতে জিঅ'গ্ৰাফিৰ এটা সিৰিজ বিচাৰি আছে এডিৰ কাৰণে, গতিকে জিঅ'গ্ৰাফিৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। আপোনালোকে যদি জিঅ'গ্ৰাফিৰ পাৰ্ট লাগে, অলৰেডি আমি ডিছকাছ কৰিছোঁ ছ'চিয়েল সায়েন্সৰ ক্লাছকেইটা চাব। ক্লাছ 9, 10, 7, ক্লাছ 6ৰ পৰা 10লৈকে আমি ডিছকাছ কৰিছোঁ। জিঅ'গ্ৰাফি, হিষ্ট্ৰী গোটেইকেইটা পাৰ্টেই আছে, কিন্তু এক্সট্ৰাকৈ যদি জিঅ'গ্ৰাফিৰ পাৰ্ট লাগে আপোনালোকে বিচাৰিছে, গতিকে আপোনালোকৰ বিচাৰৰ মতে আজি লৈ আহিছোঁ। গতিকে যদি আপোনালোকে আদৰি লয়, নিশ্চয়কৈ আমি জিঅ'গ্ৰাফিৰ পাৰ্টটো লৈ আহিম। চ' আৰম্ভ কৰিবলৈ ওলাইছোঁ আজি প্ৰথমটো কুৱেশ্যনলৈ। ইয়াৰ আগতে যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চোৱা নাই, চাব। আৰু বিশ্বাসী বন্ধু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু যদি আমাৰ PDF বোৰ আপোনালোকে বাই কৰা নাই, আপোনালোকে 99 পে' কৰি আমাৰ PDF বোৰ লাভ কৰিব পাৰিব। PDF লাগিলে আপোনালোকে কমেণ্ট কৰিব, অ'কে। চ' প্ৰথমটো কুৱেশ্যনলৈ আৰম্ভ কৰিছোঁ। প্ৰথমটো কুৱেশ্যন হৈছে, নামেৰী নেশ্যনেল পাৰ্ক ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন। কোন বছৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কোন বছৰত ঘোষণা কৰা হৈছে? জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয়, চ' নেগলেক্ট নকৰিব। কাৰেক্ট এনচাৰ হৈছে 1998 চনটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কাজিৰঙা ফৰেষ্ট ৰিজাৰ্ভ ৱাজ ডিক্লেয়াৰ্ড এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন। কাজিৰঙা বন সংৰক্ষণীয় বনাঞ্চল কোন বছৰত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? কিমান চনত ঘোষণা কৰা হৈছিল? অপশ্যনকেইটা চাই কেনে উত্তৰ দিবলৈ ট্ৰাই কৰিব। কাৰেক্ট এনচাৰ হৈছে 1950 মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হাউ মাছ পাৰ্চেণ্টেজ অফ ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই আছাম। ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে? কিমান শতাংশ অসমে সামৰি লৈছে মনত আছে? কাৰেক্ট এনচাৰটো হৈছে 2.39, অ'কে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ডিব্ৰু চৈখোৱা ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন। ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কিমান চনত ঘোষণা কৰা হৈছিল জানেনে? ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কিমান চনত ঘোষণা কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 1999। এম আই ৰাইট? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন বাংলাদেশ ৰিভাৰ বৰাক ইজ ন'ন বাই। বাংলাদেশত বৰাক নদীক কি নামেৰে জনা যায়? যিহেতু ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা নামেৰে জনা যায়, ঠিক তেনেকৈ বৰাক নদীক কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰটো হৈছে মেঘনা বুলি জনা যায়। ব্ৰহ্মপুত্ৰ নদীখনক বাংলাদেশত যমুনা বুলি জনা যায় আৰু বৰাক নদীখনক মেঘনা বুলি জনা যায়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ কাউণ্ট্ৰি ইজ লোকেটেড ইন নৰ্থ অফ আছাম। কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত? আমাৰ উত্তৰ দিশত কোনখন দেশ আছে? কোনখন আছে? কাৰেক্ট এনচাৰ হৈছে ভূটান। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ইজ দ্য লাৰ্জেষ্ট কোল ফিল্ড ইন আছাম। অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰখন কোনটো? অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ বুলি ক'লে মাকুম, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন অৰুণাচল প্ৰদেশ ইজ ন'ন বাই। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় জানেনে? ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া অৰুণাচলত প্ৰৱেশ কৰে, ব্ৰহ্মপুত্ৰ নদীখনৰ নাম কি হয়গৈ? কাৰেক্ট এনচাৰ হৈছে চিয়াং বুলি জনা যায়। কি নামেৰে জনা যায়? চিয়াং। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুৱেৰ ইজ নামেৰী নেশ্যনেল পাৰ্ক ছিটুৱেটেড। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে বাৰু? ক'ত আছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান? কাৰেক্ট এনচাৰ হৈছে শোণিতপুৰত, মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ছিটুৱেটেড এট হুৱেৰ ইন আছাম। নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত জানেনে? কাৰেক্ট এনচাৰ হৈছে অসমৰ কাৰ্বি আংলঙত অৱস্থিত। ক'ত অৱস্থিত? কাৰ্বি আংলঙত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৰিভাৰ সুৰমা ইজ এনাডাৰ নেম অফ দ্য হুইচ ফেমাছ ৰিভাৰ ইন আছাম। সুৰমা নদী অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম? সুৰমা নদী অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম? কাৰেক্ট এনচাৰ হৈছে বৰাক, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ ৱাইল্ড হৰ্ছ। বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? বনৰীয়া ঘোঁৰাৰ বাবে দেই, মনত ৰাখিব।
বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত ইয়াৰ কাৰেক্ট এনসাৰ হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক মনত ৰাখিব নেক্সট কোৱেশ্চনলৈ আহিছোঁ ৰাইনো ডে ইন আছাম ইজ চেলিব্ৰেটেড অন অসমত গড় দিৱস কেতিয়া পালন কৰা হয় বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন অসমত গড় দিৱস পালন কৰা হয় কিন্তু কোন তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয় এইটো কিছু কোৱেশ্চন বহুত ষ্টুডেণ্টে নাজানে বহুত ল'ৰা ছোৱালীয়ে নাজানে যিটো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ওকে অসমত গড় দিৱস কেতিয়া পালন কৰা হয় কোন তাৰিখে পালন কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অসমত গড় দিৱস 22 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চনলৈ আহিছোঁ ৱেৰ ইজ সোণাই ৰূপাই নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড সোণাই ৰূপাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত সোণাই ৰূপাই নেশ্যনেল পাৰ্ক ক'ত আছে য়েছ শোণিতপুৰত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য মহাদেও পিক ইজ চিটুৱেটেড অন মহাদেও শৃংগ ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে বৰাইল ৰেঞ্জ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাইমনা নেশ্যনেল পাৰ্ক ইজ এ কণ্টেজিয়াছ ফৰেষ্ট পাৰ্ট অফ হুইচ ফৰেষ্ট ৰিজাৰ্ভ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোনখন বনাঞ্চলৰ সংক্ৰামক বনাঞ্চল কাৰেক্ট এনসাৰ হৈছে ৰিপু ফৰেষ্ট ৰিজাৰ্ভ চিৰাঙত আছে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চাইণ্টিফিক নেম অফ আছাম টি অসমৰ চাহৰ বৈজ্ঞানিক নাম কি আমাৰ অসমৰ যিটো চাহ সেই চাহৰ বৈজ্ঞানিক বা চাইণ্টিফিক নেম কি জানেনে নাজানে যদি মনত ৰাখিব অসমৰ চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চিনেনচিছ এছেমিকা মনত ৰাখিব কেমেলিয়া চিনেনচিছ এছেমিকা নেক্সট কুৱেশ্যনলৈ আহিছোঁ হুইচ ইজ দ্য হাইয়েষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট ইন আছাম ইন প্ৰেজেণ্ট বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন আমি সকলোৱে জানো অলৰেডি ডিছকাছ কৰি আছোঁ নগাঁওখন অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাইমনা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড এট ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে অলপ আগতে আমি ডিছকাছ কৰিছোঁ কোকৰাঝাৰত আছে অপশ্যন এ আছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দেওহা যাক ইংৰাজীত হোৱাইট উইং উড ডাক বুলি কোৱা হয় ইজ এবাণ্ডেণ্টলি ফাউণ্ড ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম অ'কে দেওহা আমাৰ অসমৰ ৰাজ্যিক পক্ষী মনত ৰাখিব ইংৰাজীত হোৱাইট উইং উড ডাক বুলি কোৱা হয় আমাৰ অসমৰ নেশ্যনেল ষ্টেট বাৰ্ড হয় নেশ্যনেল বাৰ্ড আমাৰ পিকক ষ্টেট বাৰ্ড হয় হোৱাইট উইং উড ডাক এতিয়া দেওহা অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় প্ৰচুৰ পৰিমাণে পোৱা যায় কওকচোন কাৰেক্ট এনসাৰ হৈছে নামেৰি নেশ্যনেল পাৰ্কত দেওহা বেছি পৰিমাণে পোৱা যায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱেৰ ইজ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী চিটুৱেটেড চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে কোকৰাঝাৰত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফক্সটেল অৰ্কিড যাক আমি অসমীয়াত কপৌফুল বুলি কওঁ ইজ এডপ্টেড এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম কপৌফুলক আমাৰ অসমৰ ৰাজ্যিক ফুল হিচাপে কোন বছৰত গ্ৰহণ কৰা হৈছিল জানেনে কোন চনত গ্ৰহণ কৰা হৈছিল কাৰেক্ট এনসাৰ হৈছে 4 এপ্ৰিল 2003 তাৰিখে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য কাৰ্বি প্লেটিউ ইজ আইচলেট ফ্ৰম নাগা হিলছ বাই নগা পাহাৰৰ পৰা বিচ্ছিন্ন কাৰ্বি মালভূমি কোনখন নদীৰ দ্বাৰা বিচ্ছিন্ন কৰা হৈছে কাৰেক্ট এনসাৰ হৈছে ধনখৰী ৰিভাৰ অ'কে নেক্সট কুৱেশ্যন ৱেৰ ইজ গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী চিটুৱেটেড গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে কাৰ্বি আংলং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ সৰ্ববৃহৎ জিলা কোনখন কামৰূপ মেট্ৰ' কাৰ্বি আংলং কামৰূপ বৰপেটা কাৰেক্ট এনসাৰ হৈছে কাৰ্বি আংলং অ'কে চ' এয়া আছিল আমাৰ জিঅ'গ্ৰাফী পাৰ্টৰ প্ৰথমটো ভিডিঅ' কেনেকুৱা লাগিল জনাবলৈ নাপাৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু আমাৰ মক টেষ্ট কেইটা আপোনালোকে যদি এটেণ্ড কৰা নাই এতিয়াই যাওক মক টেষ্ট কেইটা এটেণ্ড কৰক আৰু আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'লে যদি জইন হৈ লওক আৰু যদি PDF লাগে আপোনালোকে মোক কমেণ্ট কৰিব চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম